দেৱাদিদেৱ মহাদেৱক একান্ত ভক্তিভাৱেৰে পূজা অৰ্চনা কৰা এজন মুছলমান ব্যক্তি। নাম এখেতৰ চাইবুৰ আলী, ঘৰ গোলকগঞ্জৰ চাপৰ বালাজানত। এগৰাকী মুছলমান ব্যক্তিৰ ঘৰত দেৱতাৰ মন্দিৰ। এই ঘটনাই চাৰিওফালে সৃষ্টি কৰিছে চাঞ্চল্যৰ। বিগত 2 বছৰে ব্যক্তিজনে নিজৰ ঘৰতে কৰি আছে মহাদেৱক পূজা। ভগৱান মহাদেৱে হেনো এখেতক বহু কিবা কিবি দিলে। প্ৰত্যেক দিনাই এই ব্যক্তিগৰাকীক সাক্ষাৎ কৰিবলৈ বহু ভক্ত আহে আৰু ভক্তসকলে দাবী কৰা মতে এই চাইবুৰ আলী নামৰ মুছলমান ব্যক্তিগৰাকীৰ কাষত আহি কিছু বিধান লৈ বহু ৰোগৰ পৰা পৰিত্ৰাণ পাইছে। এই দৃশ্যাংশ চাই আপোনালোকে সঁচাকৈয়ে হতভম্ব হৈ পৰিব। কিদৰে এজন মুছলমান লোকে শিৱৰ আৰাধনা কৰিছে। প্ৰত্যেক দিনে বহু ভক্ত তেওঁৰ ওচৰলৈ আহে। দৃশ্যাংশ আছে, চাওক কিদৰে এজন মুছলমান লোকে শিৱৰ আৰাধনা কৰিছে। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ব্যক্তিগৰাকীৰ কৰ্মকাণ্ড। মুছলমান লোকজনে এইদৰে পূজা অৰ্চনা কৰাত বহুতেই আশ্চৰ্য প্ৰকাশ কৰিছে। ভগৱান শিৱক আৰাধনা কৰা চাইবুৰ আলী নামৰ মুছলমান ব্যক্তিগৰাকীক সাক্ষাৎ কৰিবলৈ প্ৰতিদিনে দূৰ দূৰান্তৰ পৰা বহু ভক্তৰ সমাগম হোৱা দেখা পোৱা যায়। আপোনাৰ শৰীৰ যিকোনো সমস্যা কৈ দিব পাৰে বুলি দাবী কৰিছে ব্যক্তিগৰাকীয়ে। এই যে হাত ঠেং শিখছে, হাত ঠেং ঢালাইছে, শরীরের বল পাং নাই, 2-3 মাস ছাড়া টাইম বেড়াইছং, ভাল হয় নাই। তারপরে মুই এদিকনা শুনিয়ে এদিকনা আসছং, আসিয়ে মুই এদিকনা আল্লাহ রহম আরাম হচ্ছং। এলা আমি হাতে পেটে দেবার পাং, খাবারও পাং। মোর নাম মমিনী দেবী, তার নাম সাইবুর আলী। আমরা দেখি আর কি আছে, বস্তু আছে, দেবতা আছে, মন্দির আছে ঘরত, কিন্তু নিজে নিজে জাগে। অত পৌষরা হয়েছে যে কবরে ঝুলিয়ে, আর রুগীও আসে 2-1টা, ওটাও আমরা দেখি। গাঁও গ্রামত যখন থাকি ওটা তো দেখা খাইবে। আসিয়া যে রুগী একটু নকতে ভালো হয়ে গেল, ইনশাল্লাহ কোনো অসুবিধে নাই। যে কোনো এমনিতে বেমার হলেও এটি ইনশাল্লাহ অনেক রেহাই পাবে আর ভালো হবে। আমার দীর্ঘ বিশ্বাস আছে আর কি, যেটুকু নিজে স্বয়ং দেখি তো এতটুকু আমার ভাষণ। হ্যাঁ, মন্দির আছে, বারান্দাত মন্দির আছে, ওটা শিব আছে, মনসা আছে, আরও একটা বস্তু আছে, মোটামুটি 3-4টে জিনিস আছে আর কি। এটা মোটামুটি 6 বছর 6 বছর হবে। পুজোগুলা ওই যে উনিই করে আর কি, ওই যার কবরটাই করে ওই জাগে কারামাত পরে নাম সাইবুর আলী। গোলকগঞ্জৰ পৰা সুজয় বৰ্মনৰ ৰিপৰ্ট, এনি লাইভ। খবৰ মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।